আজি মে'ৰ 6 তাৰিখ আৰু ভণ্টিক ডেলিভাৰীৰ কাৰণে ইমাৰ্জেঞ্চি হস্পিটেলত এডমিট কৰিবলগীয়া হ'ল। আহোঁতে লগত কেঁচুৱা কাপোৰ নানিলোঁ, গতিকে মই ঘৰলৈ কেঁচুৱা কাপোৰ আনিবলৈ গ'লোঁ। ভণ্টিকনো কেতিয়া অ'টিত সোমোৱালে গমেই নাপালোঁ আৰু ওলোৱাও নেদেখিলোঁ। ৰাস্তাত আহোঁতে খবৰ পাইছোঁ ভণ্টিৰ বোলে ছোৱালী এজনী হ'ল। গতিকে আপোনালোকে আমাৰ অকণমানিজনীক আশীৰ্বাদ কৰিব দেই। অ'টিৰ বাহিৰত সকলোৱে ভণ্টিৰ কাৰণেই অপেক্ষা কৰি আছে আৰু ভণ্টিক অ'টিৰ পৰা উলিওৱা হ'ল। বিশেষকৈ ভণ্টিৰ মানুহজনৰ ঘৰত ছোৱালী একেবাৰে কম, গতিকে ছোৱালী হোৱাৰ কাৰণে সকলোৱে যে কিমান ফূৰ্তি নহয়। ভালে কুশলে ছোৱালী এজনী জন্ম হোৱাৰ কাৰণে সকলোৰে বহুত শান্তি আৰু ফূৰ্তি। আৰু নাৰ্ছিং হোমৰ সকলোকে আমি মিঠাই বটালোঁ। আৰু এয়া আলফুল বাহিৰে বাহিৰে স্কুলৰ পৰা নাৰ্ছিং হোম পালে। কেঁচুৱা লোৱা মানুহ কিন্তু ঢেৰ। পিছে আলফুলিয়ে নোলোৱাকেনো ক'ত থাকিব, তাইও অকণমান ল'লে। বঙাইগাঁৱৰ পৰা আহোঁতে আহোঁতে ৰাতি 12 বাজিলে। গতিকে জীয়েকক প্ৰথমেই দেখিছেহে। যিমানেই পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম।